এই মুহূৰ্তত জনাইছো যে গুৰুত্বপূৰ্ণ খবৰ যোৰহাট ক্লাব ৰোডত পথ দুৰ্ঘটনাত থিতাতেই নিহত পথচাৰী বৰ্তমানলৈকে অচিনাক্ত ব্যক্তিজন কোন ক'ৰ পৰা কলৈ আহিছিল আৰক্ষীৰ অনুসন্ধানতহে ওলাব এতিয়ালৈকে জানিব পৰা নাই প্ৰকৃত পৰিচয় দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে উক্ত গাড়ীখনে দুৰ্ঘটনা কৰি পলায়ন কৰা গাড়ীখনৰ উদ্ধাৰৰ বাবে যোৰহাট আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই আছে জনাই গৈছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটি যোৰহাট ক্লাব ৰোডত পথ দুৰ্ঘটনাত থিতাতেই পথচাৰী নিহত হৈছে বৰ্তমানলৈকে এই লোকজন কোন ক'ৰ পৰা কলৈ গৈছিল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই আৰক্ষীয়ে অনুসন্ধান চলাই আছে অনুসন্ধানৰ পাছতহে ওলাই পৰিব প্ৰকৃত পৰিচয় দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে গাড়ীখনে ৰৈ থাকোঁতে খবৰ এটা পালোঁ বোলে এইখিনি এটা এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাৰ কাৰণে আমি দৌৰাদৌৰিকৈ আহি পেলাই চালোঁহি কিন্তু লোৱাটো তাৰমানে গোটেই মাথা পজিশ্যনটো একেবাৰে মানে ডেষ্ট হৈ গ'ল মানে এইবোৰ ঘিউ চিউ ওলাই গুচি গ'ল তাৰ লোৱাটো মানে হাফ পেণ্ট এটা পিন্ধি আছে আৰু ক'লা স্পৰ্টিং এটা পিন্ধি আছে তাকে আমি অনুসন্ধান কৰিলোঁ যে ওচৰৰ কোনোবা এইখিনি আশে পাশে হ'ব পাৰে কাৰণ লোৱাটো খোজকাঢ়ি আহিছে আৰু লোৱাটো মানে ৰাস্তাৰ মাজত ৰৈ আছে বুটকো মানে ৰাস্তাৰ মাজৰ পৰা বুটকো এনেকুৱা এটা হৈছে কোনোবাই কোৱা মতে বোলে এনেকুৱা ডাম পাৰ পাৰ হৈ গৈছে বুলি কোৱা শুনিছোঁ কিন্তু মই নিজে দেখা নাই সেইটো লৈ বোলে এতিয়া মানে আমি এটা এনকুৱাৰী এটা কৰিব খুজিছিলোঁ ওচৰতে যদি তেওঁ পকেটত কিবা আইডেণ্টি কাৰ্ড পাওঁ তেতিয়াহ'লে হয়তো আমি নিশ্চিত কৰিব পাৰিম যে ল'ৰাটো আমাৰ এই ওচৰ চুবুৰীয়া হয় বুলি তাৰমানে ইমানকৈ পাইছোঁ যে ক্লাবৰ তিনিআলিৰ পৰা প্ৰায় 200 মিটাৰমান দূৰত এটা ডেড বডি পৰি আছে সেই ডেড বডিটো আমি যেতিয়া প্ৰত্যক্ষ কৰিছোঁ প্ৰথমে তেতিয়া আমি ভাবিছিলোঁ যে গাড়ী যেতিয়া আমাৰ ভিৰ হৈছিলে তেতিয়া ভাবিছোঁ যে সদৰ মানে ৰেল গেট যিটো অলপমান দূৰত আছে যে আমাৰ ৰেল গেট বন্ধ হৈছে আনটো তেনেকৈ ৰেল গেট বন্ধ হ'লেও আমাৰ ইমান লাগে মানে গাড়ী ভিৰ প্ৰত্যক্ষ কৰিলে পোৱা যায় কিন্তু আজি আমি যেতিয়া ভিৰ অকণমান বেছি দেৰিলৈকে যে দেখিছোঁ আমি বাহিৰলৈ ওলাই আহি চাবলৈ দেখিছোঁ যে এটা ইয়াত ডেড বডি স্পট ডেড হৈ পেলাই পৰি আছে এতিয়া মেইন কথাটো হ'ল যে ওচৰতে উইচকিজ নামৰ এখন স্কুল আছে কিন্তু এই মানে এলেকাটোত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ একো ব্যৱস্থা নাই ইয়াত এতিয়াতো বৰষুণ দিয়াৰ কাৰণে গাড়ীবোৰ লাহে লাহে গৈছে কিন্তু যেতিয়া আপোনাৰ বতৰ ফৰকাল হৈ থাকে তেতিয়া গাড়ীবোৰ বহুত স্পীডত যোৱা দেখা যায় এইটো কাৰণে আমাৰ মানে ওচৰৰ স্থানীয় বাসিন্দাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে এইটো যাতে অতি সোনকালে যদি স্পীড ব্ৰেকাৰ যাতে ব্যৱস্থা কৰা হয় প্ৰশাসনৰ ফালৰ পৰা আমি তাকে তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য